শ্ৰীভূমি চহৰত পুনৰ চুৰিকাণ্ড শ্ৰীভূমি চহৰৰ নীলমণি ৰোডত সংঘটিত চাঞ্চল্যকৰ ঘটনা দেৱাশিষ দাস নামৰ এজনৰ বাসগৃহত নিশা প্ৰৱেশ কৰে চোৰৰ এটা দলে আৰু সেই সময়তে ঘৰখনত এগৰাকী মহিলা গভীৰ নিদ্ৰাত আছিল সুযোগ বুজি চোৰে মহিলাগৰাকীৰ ডিঙিৰ পৰা সোণৰ চেইন খুলি লৈ পলায়ন কৰে আজি পুৱা শ্ৰীভূমি সদৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত আৰক্ষীয়ে চোৰৰ দলটোক ধৰিবলৈ অভিযান অব্যাহত ৰাখিছে কিন্তু এই পৰ্যন্ত সেই চোৰৰ দলটোৰ কোনো ধৰণৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই শ্ৰীভূমি আৰক্ষীয়ে আৰু শ্ৰীভূমি চহৰৰ বিভিন্ন প্ৰান্তত এনেদৰে বৃদ্ধি পাবলৈ ধৰিছে চুৰি ডকাইতিৰ ঘটনা শেহতীয়াকৈ শ্ৰীভূমি চহৰৰ নীলমণি ৰোডতো সংঘটিত হৈছে সেই চাঞ্চল্যকৰ ঘটনা দেৱাশিষ দাস নামৰ এজন লোকৰ বাসগৃহত নিশা প্ৰৱেশ কৰে এটা চোৰৰ দলে আৰু সেই সময়তে সেই ঘৰখনত থকা সেই মহিলাগৰাকী শুই থকা অৱস্থাৰ সুযোগ বুজি মহিলাগৰাকীৰ ডিঙিৰ পৰা সোণৰ চেইন খুলি লৈ উঠাও হয় চোৰ আৰু আজি পুৱা শ্ৰীভূমি সদৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত কিন্তু এই মুহূৰ্তলৈকে চোৰ ধৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে বাইরে আমরা দিকে জঙ্গল আছে সেখানে শব্দ পাইছিলাম আমরা ভাবছি মানে কুকুর কুকুর বা আটে ওঠে তো আমরা দেড়টা লাগাত আবার ঘুমাই গেছি তো ওদিন রাত্রে মানে কালকে রাত্রে 11টা 11:30 লাগাত আমরা পাড়ার এখানে একটা ছেলে আর কি ফোন করছে যেন সিটিভিতে একটা মানে আনআইডেন্টিফাইড পার্সন দেখছে তো আমরা লাগাবাসার ঠাকুরে ফোন করে বলছি আমি দেখছি আর রিসেন্টলি আমরা 4-5 দিন থেকে খুব অ্যাক্টিভিটিস হতো আমরা এই পাড়া আমার পাশে দিতে যাই তো ফোন করে তারা ওয়ান করছে না একটু সাবধান থাকবে তারা আমরা ফোন করে বলছি না একটু দেখুন আজকে দুপুর না মানে ফোন করে বলছে ঠিক আছে আমরাও দেখতে